এবটল তেজেৰে 3জন মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায়। সাহসেৰে ওলাই আহক, ৰক্তদান কৰক আৰু জীৱন বচাওক। বিশ্ব ৰক্তদান দিৱস উপলক্ষে গেট হাস্পতালৰ বিশেষ আয়োজন। ৰক্তদান শিবিৰৰ জৰিয়তে সজাগতা সৃষ্টি গেট হাস্পতালৰ। ৰক্তদান দিৱস উপলক্ষে ৰাজ্যৰ বিশিষ্ট চিকিৎসক ডাক্তৰ বেদব্ৰত পাঠকৰ প্ৰশংসনীয় পদক্ষেপ। শুক্ৰবাৰে বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰাজ্যৰ এখন আগশাৰীৰ চিকিৎসালয় গেট হাস্পতালে আয়োজন কৰিলে বিশেষ ৰক্তদান শিবিৰ। ৰক্তদান এক মহৎ দানৰ উদ্দেশ্য আগত ৰাখি ৰক্তদানৰ বিষয়ে ৰাজ্যৰ মাজত সজাগতা সৃষ্টিৰ বাবে গেট হাস্পতাল চৌহদত এক বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। গেট হাস্পতাল তৰফৰ পৰা আয়োজন কৰা ৰক্তদান শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাজ্যৰ বিশিষ্ট চিকিৎসক তথা হাস্পতালখনৰ সঞ্চালক বেদব্ৰত পাঠকে ৰক্তদানৰ গুৰুত্ব আৰু মহত্বৰ ক্ষেত্ৰত কৈছে, ৰক্তদান মানুহৰ জীৱন ৰক্ষা কৰাত বিশেষ ভূমিকা পালন কৰে। বিশেষকৈ দুৰ্ঘটনাৰ দৰে জৰুৰীকালীন সময়ত ৰক্তদানৰ গুৰুত্ব অধিক বৃদ্ধি পায়। এই ক্ষেত্ৰত কোনো সুহৃদয়বান লোকে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিলে এটা অমূল্য জীৱন ৰক্ষা পৰে বুলিও চিকিৎসকগৰাকীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে কেতিয়াবা এবটল তেজেৰে 3জন মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায়। হস্পিটেল চিষ্টেম আৰু চহৰীয়া ব্লাড বেংকৰ সহযোগত আমি এটা ব্লাড ডনেশ্যন দিন ৰখা হৈছে। যোৱাকালি 14 জুনত যোনটো আমাৰ ৱৰ্ল্ড ব্লাড ডনেশ্যন ডে আছে, সেইটো সংগতি ৰাখি আজি এই কেম্পটো পতা হৈছে। এৰাউণ্ড আমি 40ৰ পৰা 50টা ব্লাড কালেকশ্যন হ'ব বুলি আমি আশা কৰিছোঁ। এই ৰক্তদান মানৱ জীৱনৰ অন্যতম সৰ্ববৃহৎ মহান দান। এই দানটোৱে বহুতো মানুহৰ জীৱন বচায়। আমি হস্পিটেলত ডক্টৰ হিচাপে কাম কৰা বা ষ্টাফসকলে আমি ইয়াৰ গুৰুত্ব সকলোতকৈ বেছিকৈ বুজি পাওঁ। আৰু মই স্পেচিয়েলি এজন যিহেতু চাৰ্জন, বহুতো মানুহৰ যেতিয়া এক্সিডেণ্ট হৈ পেলাই আহে, ব্ৰেইনত ব্লাড জমা হয় বা কাৰোবাৰ লিভাৰ বা লাং ফাটি পেলাই আহে, তেতিয়া আমি বুজি পাওঁ অপাৰেশ্যন কৰাৰ আগতে ব্লাডটো দিয়াৰ কিমান দৰকাৰ। কাৰণ আমি অস্ত্ৰোপচাৰ কৰি মানুহৰ জীৱনটো বচাব পাৰোঁ আৰু আমাক ব্লাডে যিটো সহায় কৰে মানুহ জীৱনৰ এটা নতুন জীৱন পায়, সেই মুহূৰ্ত আমি বুজি পাওঁ। গোটেই সমাজক, গোটেই অসমবাসী, ভাৰতবৰ্ষক যোনে ব্লাড ডনেশ্যন কৰিছে সকলোকে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। কাৰণ আপোনালোকৰ এই ব্লাডে বহুত মানুহৰ জীৱন বচাবলৈ পাৰিছে। মই ভাবোঁ এই ব্লাড ডনেশ্যন আৰু বেছি হ'ব লাগে। আমি এটা ব্লাডত আমাৰ ডক্টৰ শ্ৰীমন্ত দাস আজি আমাৰ লগত আছে, পেথলজিষ্ট, তেখেতেও এটা কথা কৈছে যে 1 বটল ব্লাডে আমি কম্পজিশ্যন কৰাই 3টা মানুহৰ কেতিয়াবা জীৱন বচাব পাৰোঁ। গতিকে এই অনুভৱবিলাক সকলো ৰাইজে বুজক, সাহস কৰি ওলাই আহক, ৰক্তদান কৰক, মানুহৰ জীৱনক বচাওক। সৰ্বসাধাৰণ ৰাইজক ৰক্তদান কৰিবলৈ আহ্বান কৰি তেওঁ কয় যে সাহসেৰে ওলাই আহক, ৰক্তদান কৰক আৰু জীৱন বচাওক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।